জানো যে কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশন ইতিমধ্যে ঘোষণা কৰিছে। যোৱাকালি কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশন নটিফাই কৰিছে। অসমতো আমি খুব সোনকালে দৰমহা আয়োগ গঠন কৰিম যাতে ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনৰ পৰাই আমি যাতে পে কমিশনৰ সুবিধা পাব পাৰো। আমি ইতিমধ্যে মই মুখ্য সচিবক যোৱাকালিয়ে কৈছো যে আমাৰ প্ৰিপাৰেচন কৰিবৰ কাৰণে মই কৰ্মচাৰীসকলকো অনুৰোধ কৰিম। ACSৰো ইয়াত এছ'চিয়েশ্যন আছে, শিক্ষকৰো আছে, কৰ্মচাৰীও আছে, সকলোৱে আছে। আমাৰ পে কমিশনৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ ওপৰত আপোনালোকৰ যদি কিবা পৰামৰ্শ আছে আমাৰ মুখ্য সচিবক অহা 15 দিনৰ ভিতৰত আপোনালোকক দিবৰ কাৰণে অনুৰোধ কৰিম যাতে TOR খন আমি ভাল কৰি বনাব পাৰো, টাৰ্মছ অফ ৰেফাৰেন্সখন আমি ভাল কৰি বনাব পাৰো। কাৰণ আমাৰ কৰ্মচাৰীসকলে পে কমিশন হোৱাৰ বহুত দিন পিছলৈ দাবীবোৰ আনি থাকে। চেন্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়ম হ'ল যে পে কমিশনৰ যি হৈ গ'ল তাৰ পিছত ইট কেনট বি ৰিঅপেন। কিন্তু আমাৰ ইয়াত সেই কথাটো নহয়, পে কমিশনতো যাব, তাৰ পিছত মুখ্যমন্ত্ৰীৰ ওচৰতো আহিব। এইবাৰ আমি ভাবিছো যে যি হ'ব পে কমিশনত হ'ব, দিব নিদিব ইট উইল বি এ ডিচিশ্যন যিটো মুখ্যমন্ত্ৰীয়ে নলয়, যিটো পে কমিশনে ল'ব। সেইকাৰণে আপোনালোকে যিমান আপোনালোকৰ ক'বলগীয়া টাৰ্মছ অফ ৰেফাৰেন্স আছে আপোনালোকে এইবাৰ পে কমিশনক দি দিয়ক যাতে আমি এখন ভাল পে কমিশন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 18 মান্থছৰ সময় দিছে আৰু 18 মাহ এটা ভাল সময়, 1.5 বছৰ সময়। হিয়াৰিং ল'লে, শুনিলে সকলো সমস্যা সমাধান হ'ব পাৰে। সেইকাৰণে মই আপোনালোকক পে কমিশনৰ ক্ষেত্ৰতো আজিৰে পৰাই মুখ্য সচিবৰ লগত আলোচনা কৰি টাৰ্মছ অফ ৰেফাৰেন্স দি দিবৰ বাবে মই অনুৰোধ কৰিম যাতে আমি এই সমস্যাবিলাক এটা শৃংখলাবদ্ধভাৱে আমি সমাধান কৰিব পাৰো। আমাৰ যি আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম, এই গোটেই ট্ৰিটমেণ্টৰ ৰিইম্বাৰ্চমেণ্ট আমি ভাৰত চৰকাৰৰ ওপৰত নিৰ্ভৰশীল, অসম চৰকাৰৰ বাজেট আদিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু এই স্কিমখনত আমি কাৰো ওপৰত এইকাৰণে নিৰ্ভৰশীল নহয় কাৰণ ইয়াত ৰাজ্যিক কৰ্মচাৰীসকলৰ নিজৰ কণ্ট্ৰিবিউশ্যন থাকে আৰু আমাৰো বাজেটত ধাৰ্য কৰা এটা ধন নিৰ্দিষ্ট হৈ থাকে। কাৰণ আমি এই বাজেটৰ টকা আগৰে পৰা আমি দিয়ে আছিলো আৰু এতিয়া হয়তো আমি 2 টকা বেছি দিব লাগিব, কিন্তু দিছ কমিটমেণ্ট এইটো আমাৰ সদায় গভৰ্ণমেণ্টত থাকেই যে আমাৰ কৰ্মচাৰীসকলক আমি এই সুবিধাটো দিম। সেইবাবে মই ভাবো যে আমি ইয়াত হস্পিটালকো আমি সুন্দৰভাৱে পেমেণ্ট আদি কৰিব পাৰিম। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমতকৈ পৃথক, ইয়াৰ সম্পূৰ্ণ একাউণ্টিঙো বেলেগ, ইয়াৰ গোটেই চিষ্টেমটো বেলেগ, এণ্ড দিছ ইজ এ কণ্ট্ৰিবিউটৰী হেল্থ স্কিম। গতিকে এই স্কিমটো আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিম আৰু তাৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হ'ল যে আমি ইয়াক লঞ্চ কৰাৰ পৰা এতিয়ালৈকে 65 কোটি টকা ইতিমধ্যে আমি হস্পিটালসমূহত হস্পিটালত খৰচ কৰাৰ পিছত আমি কৰ্মচাৰীসকলক উভতাই দিব পাৰিছো। নৰ্মেলি আগতে আমাৰ এনুৱেলি 17-18 কোটি টকা খৰচ হৈছিল। এই আঁচনিখন অনাৰ পিছত আমি দেখিছো যে আমাৰ এক্সপেণ্ডিচাৰ অলমষ্ট ডাবল হৈছে। আমি 34-35 ক্ৰ'ৰ এনুৱেলি আমি দিবলগীয়া হৈছে, বাট উই আৰ কমফৰ্টেবল। তাৰ কাৰণে আমি একো বেয়া পোৱা নাই, কাৰণ ই এইটোকে বুজাইছে যে ছেক্ৰেটাৰিয়েটত শ পেণ্ডিং হৈ থকা ফাইলছবিলাক বা কোনোবা ডাইৰেক্টৰত শ পেণ্ডিং হৈ থকা ফাইলছবিলাক এতিয়া নোহোৱা হৈছে আৰু আমাৰ কৰ্মচাৰীসকলেও সুন্দৰভাৱে এই আঁচনিৰ সুবিধা পাইছে। মই এই আঁচনিৰ পৰা সুবিধা পোৱা বহুত চৰকাৰী কৰ্মচাৰীক লগ পাইছো যিসকল প্ৰথমতে স্কেপটিকেল আছিলে। এতিয়া তেওঁলোকে নিজেই যে এই সিদ্ধান্তটো বা এই আঁচনিখন খুব ভাল হৈছে তাক তেওঁলোকে আজি উচ্চ স্বৰে প্ৰশংসাও কৰিছে আৰু অন্তত
মেডিকেল ৰিম্বাৰ্চমেণ্ট হোৱা নাই বা ৰিটায়াৰ্ড কৰ্মচাৰীসকল আগতে আহি আছিল, সেই স্ৰোতটো এতিয়া বন্ধ হৈ গৈছে। যোৱা 2 বছৰত এজন বা দুজন কোনোবা কৰ্মচাৰীক বাদ দি কোনো মানুহে মোক আহি কোৱা নাই যে মোৰ ফাইলটো বন্ধ হৈ আছে। আৰু যিকেইজন আহিছিল তেওঁলোকে এই ৰেজিষ্ট্ৰেশ্যন হোৱা নাছিল। যেতিয়া মোৰ ওচৰত আহিছিলে মই লগে লগে ক'লো যে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি লওক। পিছত তেওঁলোকে মোক খবৰ দিছে নহয় আমি সম্পূৰ্ণ সুবিধা আমি পাব পাৰিছো। ৰাজ্যিক কৰ্মচাৰীৰ পৰা বাহিৰত গৈ আমাৰ কেবিনেটে এই আঁচনিটো সৰ্বশিক্ষা অভিযানৰ কৰ্মচাৰীসকল, নেশ্যনেল হেল্থ মিছনৰ কৰ্মচাৰীসকল আৰু আমাৰ তিনিওটা ইলেক্ট্ৰিচিটি কোম্পানীৰ কৰ্মচাৰীসকলকো এই আঁচনিটো আগবঢ়াবলৈ আমি সিদ্ধান্ত লৈছো, যাতে তেখেতসকলেও ৰাজ্যিক কৰ্মচাৰীৰ দৰে ৰিইম্বাৰ্চমেণ্ট পাবলৈ সক্ষম হয়। আমি কেইদিনমান আগতে আৰু এটা সিদ্ধান্ত লৈছো যে আমাৰ মাষ্টাৰ ৰোল আৰু ৱেজ এমপ্লয়ী সকলেও এই আঁচনিত আমি ৰেজিষ্ট্ৰেশ্যন কৰাই দিম, যাতে মাষ্টাৰ ৰোল বুলি বা ৱেজ এমপ্লয়ী বুলি তেওঁলোক এই আঁচনিৰ পৰা বাদ পৰি থাকিব নালাগে। এক ষ্টেপ আগুৱাই লৈ আমি আৰু এটা ডিচিশ্যন লৈছো যে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰো যদি কোনোবা কন্ট্ৰেকচুৱেল এমপ্লয়ী যদি কোনোবা ডিপাৰ্টমেণ্টত আছে তেওঁলোকেও এই আঁচনিখনত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। মই ভাবো চাওঁতে এই আঁচনিখনত মিনিমাম 7 to 8 লাখ আমাৰ ছাবস্ক্ৰিপশ্যন এটা সময়লৈকে আহিব। আৰু আমিও বেয়া নাপাওঁ, বিকজ আমি ভাবো যে আমি আমাৰ চৰকাৰৰ হৈ কাম কৰা কৰ্মচাৰী তেওঁৰ ষ্টেটাছ লাগিলে যিয়েই নহওক কিয়, ৱেজ এমপ্লয়ী হওক, কন্ট্ৰেকচুৱেল হওক বা আন যিয়ে সুবিধা নহওক কিয়, আমি যদি সকলোকে এই আঁচনিৰ জৰিয়তে সহায় কৰিব পাৰো সি কোনো বেয়া নহয়, ই এটা ভাল কাম। আৰু তাৰ কাৰণে আমি নাম্বাৰ যিমানে বাঢ়ি যায় আমি ভালেই পাম, তাত আমি বেয়া পোৱাৰ কোনো কথা নহয়। আৰু আমি অনুভৱ কৰো যে এই আঁচনিখন ৰাজ্যিক কৰ্মচাৰীসকলৰ বিপদৰ সময়ত এটা ডাঙৰ সুবিধা পাব। আৰু আপোনালোকে ইতিমধ্যে জানেও যে আমি ইয়াত আগতে ৰেফাৰেল বোৰ্ড আদি যি কথা আছিল আমি সববিলাক নোহোৱা কৰি দিছো। ভেৰি চিম্পলিষ্টিক প্ৰচিডিউৰ, আৰু ইয়াৰ জৰিয়তে আপোনালোকে বহুখিনি সুবিধা পাব। বহু দিনৰ পৰা আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকলৰ কেছলেছ মেডিকেল ট্ৰিটমেণ্ট এটা ডিমাণ্ড আছিলে, হয়তো কোনেও ভবাও নাছিলে হৈ যাব বুলি। ডিমাণ্ড আমি এটা ৰাখিছিলো, কিন্তু আজি আমাৰ এই কামটো হৈ গ'ল। আৰু মোৰ কাৰণেও খুব এইটো ছেটিছফেক্টৰী, কাৰণ বহু 10 বছৰৰ পৰা এই বিষয়টো বিত্তমন্ত্ৰী হিচাপে, মুখ্যমন্ত্ৰী হিচাপে আলোচনা কৰি আছিলো। আজি আমি এটা লজিকেল কনক্লুজনলৈকে আহিব পাৰিলো। মই আমাৰ সিদ্ধাৰ্থ সিং আৰু এণ্টায়াৰ টিমক মই ধন্যবাদ জনাইছো, অভিনন্দন জনাইছো যে এটা ডাঙৰ কাম এটা আজি আমি কৰিব পাৰিছো। আৰু মই ভাবো যে আৰম্ভণিতে কিছু টিথিং প্ৰব্লেম থাকিব যিকোনো আঁচনিত, আৰু ইম্প্ৰুভমেণ্টৰো স্কোপ থাকিব। যিকোনো এটা আঁচনি আৰম্ভ কৰিলে তাক নিৰন্তৰ ইম্প্ৰুভ কৰি আমি গৈ থাকিব লাগে।